গুৱাহাটীৰ আঠগাঁৱত এক ডকাইতিৰ ঘটনা সংঘটিত হৈছে। পিস্তল দেখুৱাই দুৰ্বৃত্তই লুটিলে নগদ ধন আৰু মোবাইল ফোন। এগৰাকী ই-ৰিক্সা চালকৰ পৰা লুট কৰে নগদ ধন আৰু মোবাইল। ই-ৰিক্সাখনক কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল দলটোৱে। স্থানীয় ৰাইজ গোট খোৱাত শূন্যলৈ গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। বিশ্বৰত্ন হোটেলৰ ওচৰত যাত্ৰী হিচাপে উঠিছিল দুই দুৰ্বৃত্ত। ঘটনাস্থলীত পাণবজাৰ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আজি দিনটোৰ এই ঘটনা গুৱাহাটী মহানগৰীৰ দিন দুপৰতে বিশেষকৈ আঠগাঁৱত এই ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু চিচিটিভিৰ ভিজুৱেলছো আমি আপোনালোকক দেখুৱাইছো। এগৰাকী ই-ৰিক্সা চালকৰ পৰা লুট কৰি নিয়ে নগদ ধন আৰু মোবাইল ফোন। এখন ই-ৰিক্সাত যেটো যাত্ৰী হিচাপে আহিছিল সেই দুই দুৰ্বৃত্ত আৰু সেই দুই দুৰ্বৃত্তই পিস্তল দেখুৱাই সেই ই-ৰিক্সা চালকজনৰ পৰা নগদ ধন আৰু মোবাইল লৈছিল আৰু সমান্তৰালকৈ সেই ৰিক্সাখনো কিন্তু কাঢ়ি ল'বলৈ চেষ্টা কৰিছিল। অৱশ্যে স্থানীয় ৰাইজ গোট খোৱাত শূন্যলৈ গুলী ফুটাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই। আমি দেখুৱাইছো এই চিচিটিভি ভিজুৱেলছ। ইতিমধ্যে আৰক্ষীয়ে এই গোটেই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। মানে বিষ্ণুৰ হোটেলৰ আগত মানে দুজন মানুহ উঠালো, ক'লে যে 1 নম্বৰ ৰেল ষ্টেচন যাম। ঠিক আছে, লৈ আহিলো। আহি পেলাই ইয়াতে ক'লে ৰখিব দিলে। ঠিক আছে, ৰখিলো। ৰখালৈ দুই চাইডে দুটা নুমিছে। নুমি আনি ডাইৰেক্ট পিস্তল ইয়াতে দিছে। দি পেলাই মোৰ পইচা আৰু এইটো গুচি গৈছে। কিমান টকা আছিল? পইচাটো ছাৰ মই ক'ব নোৱাৰো, কম আৰু একেবাৰে মিছা কথা কোৱা নাই, সঁচাটো কৈছোঁ। যি ভাড়া মাছটো সেয়ে আছে, কিবা আছিল আৰু 400 300 এনেকুৱা কিবা এটা আছিল। কিন্তু পাৰফেক্টকৈ ক'ব নোৱাৰো, 10 টকা 20 টকা ভাড়া মাৰা মানুহটো। সময় 4:40-50 ভিতৰত, মানে 5টা বাজু ৰাতিপুৱা পোহৰ হৈছে মানে দেখা পায়। তাৰপিছত ঘটনাটো হ'ল গোলাবা সোধাতে, তাৰপিছত টমটমখন লাগা বুলি কওঁতে মই দিব ওলাই নুমা সোধাতে এনেকৈ লাগি গ'ল হেৰিটো স্পীডটো। লাগতে আগত এজন আছিল, খুন্দাই পেলাই মই গুচি গ'লোঁ। যাওঁতে আগতে টমটম দুখন আছিল। মই ক'লো মাতিলোঁ, এই আছোন মোক গোলাবা সুধছি। সিহঁতে দাউৰি গুচি আহোঁতে এজন ইয়াতে সোমাল ভিতৰত আৰু এজন হ'বলৈ গুচি গ'ল। ইয়াতে আহি আমি সোমাব সোধাতে ইয়াৰ পৰা গোলাইছিল থাপ ধূপ দুটা। কেইজন আছিল? এজন ইয়াত আছিল, এজন এফালে পলাইছিল।